কিন্তু আমাৰ ইয়াত বিটিচিৰ আদিবাসী সান্তাল বড়ো মুছলিম এই বিভাজনৰ ৰাজনীতি ইয়াত যাতে নকৰে এইখিনি আমি উপস্থিত হ'বলৈ গৈ আছোঁ ইয়াত সমৰ্থন জনাব লাগিব হয়নে নহয় আপোনালোকৰ কিবা সন্দেহ আছে আপোনালোকে যে আহিছে নিশ্চয় ক'ৰবাত এটা মনত স্থিৰটো কৰিছে নাই এইবাৰ আমাৰ বিটিচিৰ হাগ্ৰামে আহিব বা হাগ্ৰামাকে সমৰ্থন কৰিব লাগিব হয়নে নহয় জাতীয় সমস্যা লৈ যে আমি চিন্তা কৰোঁ ইয়াত হাগ্ৰামাহে আমাক সমৰ্থন দি আছে হাগ্ৰামাহে আমাক সহায় কৰি আছে বেলেগতো কৰা নাই বিজেপিও আমাক পৰা নাই বিজেপিও তেনেকৈ ধৰক আদিবাসী ডেভেলপমেণ্ট কাউন্সিল বনাইছে কিন্তু আদিবাসী ডেভেলপমেণ্ট কাউন্সিল বনোৱাৰ পিছত আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল বনোৱাৰ পিছত কিমান দূৰ কি কৰিলে এইখিনি আমি দেখিছোঁ সমাজৰ কাৰণে কাম কৰিবলৈ আমি সক্ষম হ'ম এই বিশ্বাসটো মই ৰাখোঁ আৰু বিশেষকৈ আজি আপোনালোকে ইয়াত আদিবাসী জনগোষ্ঠীৰ সদস্যসকলে ইয়াত উপস্থিত আছে গতিকে BPF দলৰ যে নীতি আদৰ্শ তথা আমি যে লক্ষ্য ৰাখি কাম কৰি আহিছোঁ তাৰে কিছুমান আপোনালোকক উদাহৰণ দাঙি ধৰিবলৈ যত্ন কৰিছোঁ যে BPF পঞ্জীয়নভুক্ত এটা দল হিচাপে 2003 চনত BTC চুক্তিৰ পিছত দল গঠন কৰি প্ৰথমবাৰৰ কাৰণে যেতিয়া 2005 চনত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেতিয়া নিশ্চয়কৈ আমি আপোনালোকক ব্যক্ত কৰিবলৈ যত্ন কৰিম দলৰ যে নীতি আদৰ্শ BTCক আমি এখন আদৰ্শ BTC হিচাপত গঢ়ি তুলিবৰ কাৰণে প্ৰত্যেক জাতি জনগোষ্ঠীক সমমৰ্যাদা দি সৰ্বাংগীন BTCৰ উন্নয়নৰ কাৰণে যে আমি লক্ষ্য ৰাখিছিলোঁ তথা প্ৰত্যেক BTCবাসী ৰাইজৰ কল্যাণমূলক আঁচনিৰ যোগেদি আমি যে কাৰ্য সম্পাদন কৰিবলৈ যত্ন কৰিছোঁ তাৰে কিছুমান উদাহৰণ নিশ্চয় আপোনালোকক মই ব্যক্ত কৰিবলৈ যত্ন কৰিম প্ৰত্যেক জাতি জনগোষ্ঠীৰ সমমৰ্যাদা দি উন্নয়নৰ যে আমি সপোন ৰাখিছিলোঁ আমি যে লক্ষ্য ৰাখিছিলোঁ তাৰ উদাহৰণ হিচাপে নিশ্চয় আপোনালোকে জানে প্ৰথম 2005 চনত BTC নিৰ্বাচনৰ পিছত আমি যে চৰকাৰ বনাইছিলোঁ BTCৰ আইন অনুযায়ী যে আমাৰ 40টা পৰিষদীয় নিৰ্বাচিত পাৰিষদৰ উপৰাঞ্চি 6জন যে আমাৰ পাৰিষদ থাকে তাত আমাৰ বৰুণ হাজৰা মহাশয়ক দিয়া হৈছিল নে নাই EMO দিয়া হৈছিলে মিছা কথা নহয় তো আমি মিছা কথা নকওঁ এইবেলি আমি কেন্দ্ৰীয় কমিটিৰ যে আমাৰ PMB বডি আছে PMB বডিত আমি কিছুমান কথা সিদ্ধান্ত লৈছোঁ তথা আমি কিছুমান কথা আলোচনা কৰিছোঁ বিগত 70টা বছৰত আমি ৰাজত্ব কালত যেনেকৈ ৰাইজক সেৱা কৰিবলৈ যত্ন কৰিছিলোঁ এই কথাখিনি আমি দোহৰাবলৈ যত্ন কৰিম তথা আগন্তুক দিনত তথা এই BTC নিৰ্বাচনৰ পিছত আমি যে ৰাইজৰ হকে কাম কৰিবলৈ হাতত লৈছোঁ তাতো যাতে মিছা কথা ক'ব লগা নহয় ইয়াৰ কিছুমান আমাৰ ইতিমধ্যেই সিদ্ধান্ত লোৱা আছে তাত আমি আপোনালোকক আজি আদিবাসীসকলক পাইছোঁ কাৰণে মই ক'বলৈ যত্ন কৰিছোঁ যেনেকৈ প্ৰত্যেক জাতি জনগোষ্ঠীক মৰ্যাদা দি আমি যে উন্নয়নৰ লক্ষ্য ৰাখিছিলোঁ তাৰে উদাহৰণ হিচাপত আজি যেনেকৈ আমি সিদ্ধান্ত লৈছোঁ প্ৰত্যেক জাতি জনগোষ্ঠীক চেল বনাই যেনেকৈ আদিবাসী চেল সান্তালী চেল ৰাজবংশী চেল বনাইছোঁ প্ৰত্যেক জাতি জনগোষ্ঠী যাতে পিছ পৰি নাথাকে এইটো আমাৰ লক্ষ্য ঠিক তেনেকৈ জাতীয় সমস্যাবিলাক যাতে আমি পূৰণ কৰিব পাৰোঁ তাৰো আমি দৃষ্টি ৰাখিছোঁ তাৰে উদাহৰণ হিচাপে নিশ্চয় আপোনালোকে জানে আপোনালোকে মানে শিক্ষিত যুৱচাম আছে আমাৰ সান্তালী সাহিত্য সভা আছে নে নাই সান্তালী সাহিত্য সভাক ফুটুৱাই সান্তালী ভাষাক গুৰুত্ব সহকাৰে শিক্ষা প্ৰদান কৰিব পৰাকৈ যিটো ব্যৱস্থাপনা সেইটো আমি সান্তালী ভাষাক গুৰুত্ব সহকাৰে যাতে শিক্ষা প্ৰদান কৰিব পৰা যায় তাৰ কাৰণে বছৰি 40 লাখ টকা অনুদান দি 320 জন সান্তালী শিক্ষক নিযুক্তিৰ কিন্তু আমি ব্যৱস্থা কৰিছিলোঁ সেইটো মিছা কথা নহয় ঠিক তেনেকৈ এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ বিগত দিনত BTC হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত যেতিয়া চৰকাৰ আছিল তেতিয়া 2016 চনত 19 নৱেম্বৰত BTC পৰিষদত এটা সিদ্ধান্ত লোৱা আছিলে অথনি আমাৰ চক্ৰ সিং বৰদলৈ ডাঙৰে যিখিনি উল্লেখ কৰিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ যে দাবী জাতীয় সমস্যা এই সমস্যাৰ ক্ষেত্ৰত আমি সিদ্ধান্ত লৈ থৈছিলোঁ 2019 চনৰ 16 নৱেম্বৰত যে আদিবাসী আৰু ৰাজবংশীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বাধা নাই তথা আমি সন্মতি প্ৰদান কৰিছিলোঁ এই কথাটো আমি এইবাৰো দোহৰাইছোঁ এইবাৰ ইতিমধ্যে আমাৰ PMB বডিৰ সিদ্ধান্ত লৈ থোৱা আছে যে আমি চৰকাৰত যদি আহোঁ সান্তালী তথা আদিবাসী
লগতে ৰাজবংশিক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ সমৰ্থন থাকিব। এইখিনি আমি ইতিমধ্যে সিদ্ধান্ত লৈ থৈছোঁ। তেতিয়াহ'লে ৰাজনৈতিকভাৱে যে সমস্যাবিলাক আমি সমাধানৰ কাৰণে এটা আস্থা ৰাখোঁ, বিশ্বাস ৰাখোঁ, ৰাজনীতি ভাবিতো আমি যাব লাগিব নে কি কয়? ৰাজনৈতিকভাৱে আমি এইখিনি বিশ্বাসটো ৰাখিব লাগিব। হাগ্ৰামা মহিলাদেৱে নিজৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত প্ৰত্যেক জাতি জনগোষ্ঠীক যে মৰ্যাদা দিছে, প্ৰত্যেক জাতি জনগোষ্ঠীক সম মৰ্যাদা দি উন্নয়নৰ যে লক্ষ্য ৰাখিছে, জনকল্যাণমুখী যে আঁচনিবিলাক ৰাখিছিল, তাত নিশ্চয়কৈ আমি এই কথা দোহৰাব লাগিব। যেনেকৈ আমাৰ কলনি এৰিয়া আছে বা য'ত অধ্যুষিত অঞ্চল আছে, য'ত য'ত আদিবাসী আছে, আদিবাসী চেয়াৰমেন আছে, তাততো বড়ো হৈ হোৱা নাছিলে। এইবিলাক কথা আমি স্বীকাৰ কৰিব লাগিব। তো আজিৰ যিটো প্ৰেক্ষাপট, আজিৰ যিটো ৰাজনীতিৰ মানে বাতাবৰণ, ইয়াত নিশ্চয়কৈ আমি কথাও মানে উপলব্ধি কৰিব লাগিব। 17টা বছৰত হাগ্ৰামা মহিলাদেৱৰ নেতৃত্বাধীন জনকল্যাণমুখী আঁচনিবিলাকৰ তুলনাত বৰ্তমান যে চৰকাৰ আছে, এই চৰকাৰে কিমান দূৰ কি কৰিলে তাৰ তুলনা আমি আনিব লাগিব। এক কথাৰ সৈতে আমি এইটো স্বীকাৰ কৰিবই লাগিব। আপোনালোকে যেনেকৈ আহিছে তেওঁ অহাৰ পিছত বিপি পৰা এজন কৰ্মী হিচাপত, সদস্য হিচাপত আপোনালোকৰতো ক'ব লগা থাকিব, ৰাইজৰ ওচৰত গৈ কথাবিলাক ক'ব লাগিব। তো এই ক্ষেত্ৰত মই কৈছোঁ যে উদাহৰণ যদি আমি লওঁ, হাগ্ৰামাৰ মহিলাৰ দিৱস নিশ্চয়কৈ একমুখত আমি ক'ব লাগিব যে নাই হাগ্ৰামাই ভাল, হয়নে নহয়? প্ৰমোদ বড়ো আৰু হাগ্ৰামাৰ তুলনাত আমি মানে যুক্তি ৰখাব লাগিব। তাৰে ভিতৰত মই যে আপোনালোকক ব্যক্ত কৰিলোঁ কিছুমান তত্ত্ব, সেই তত্ত্বৰ লগত এইখিনি কথাও আমি জড়িত কৰিব লাগিব। এইখিনি কথাও জড়িত কৰিব লাগিব। যেনেকৈ আমাৰ সান্তালী জনগোষ্ঠীৰ সমস্যা, জনজাতিকৰণ কৰাৰ যি দাবী, হাগ্ৰামাই একফালেদি সমৰ্থন কৰিছে। অন্যফালে আপোনালোকে চাওক, এইটো অসমীয়াত কি বুলি কয় যে মেজি বুলি কয়। 2019 চনত আমাৰ এই প্ৰমোদ বড়োই এপছৰ যেতিয়া সভাপতি আছিলে, তেতিয়া কিন্তু বাধা দিয়াৰ নামত যিটো নেকি এমেণ্ডমেণ্ট বিল, ST এমেণ্ডমেণ্ট বিল, এই বিলটো কিন্তু তেখেতে সেই মেজিতে ফুৰাই পেলাইছিল। মনত আছেনে নাই আপোনালোকৰ? তেনেকুৱা মানসিকতাৰ নেতা, বেলেগ বেলেগ জাতিৰ মাজত বিভাজন কৰি ৰাজনীতি কৰিব খোজা ব্যক্তি, তেওঁক যদি আমি ভুলত আৰু কিবা এটা কাৰণত সমৰ্থন দিব লগা হয়, তথা ৰাইজে যদি প্ৰলোভনত ভোট গৈ ভোট দিব যায়, এই মানুহবিলাকক আমাৰ ধৰি ৰাখিব লগা হয়। দায়িত্ব আছে নে নাই? বুজাব লাগিব। কোনোবাই যদি আজিৰ তাৰিখত ইউপিৰ লগত যায়, কোনোবাই যদি বিজেপিৰ লগত যায়, নিশ্চয়কৈ আমি বুজাব লাগিব। হয়, বিজেপি এটা ৰাষ্ট্ৰীয় দল, বিজেপি হয়তো আজিৰ তাৰিখত বেয়া নহয়, আমি কাকো বেয়াও নকওঁ, গালিও নিদিওঁ। কিন্তু আমাৰ যিটো বৈশিষ্ট্য, বিটিকি হিচাপত BPF দলৰ যিটো নীতি আদৰ্শ, এই নীতি আদৰ্শক আমি সন্মান জনাই নিশ্চয় আমাৰ কৰণীয় থাকিব। আমি কি কৈছোঁ, BTC জন্ম দিয়াৰ পিছত আমি যে শাসন কৰিলোঁ, তথা BTC যিটো মৰ্যাদা, সেই মৰ্যাদাটো অক্ষুণ্ণ ৰাখি আমি যে জনকল্যাণমুখী আঁচনিবিলাক ৰূপায়ণ কৰিবলৈ যত্ন কৰিছোঁ, ইয়াত আমি নিশ্চয়কৈ এই কথাটো ধৰাব লাগিব। আমাৰ হাতত ক্ষমতা দিয়া আছে, ক্ষমতাটো লৈ আমি যাতে ইয়াত নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰোঁ। বিজেপি আহি ইয়াত যাতে গ্ৰাস নকৰে, বিজেপি যাতে আমাক ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিব নোৱাৰে, বিজেপিয়ে যাতে আমাক ইয়াত ক্ষমতাবিলাক কৰ্ব কৰিবলৈ নোখোজে, এই দিশটো আমাৰ চাব লাগিব। বিজেপি বিস্ফোৰত আছে, বিজেপি মানে দিল্লীত আছে, থাকক। ৰাইজৰ কাৰণে ভাল কাম কৰি আছে, ৰাষ্ট্ৰৰ কাৰণে ভাল কৰি আছে, আমি সমৰ্থন কৰোঁ। কিন্তু আমাৰ ইয়াত BTCৰ আদিবাসী, সান্তাল, বড়ো, মুছলিম এই বিভাজনৰ ৰাজনীতি ইয়াত যাতে নকৰে, এইখিনি আমি কৈছোঁ। ইয়াত নিশ্চয় আমি এইখিনি দিশটো চাব লাগিব যে বিজেপি কি আজিৰ তাৰিখত আমাৰ BTCত শাসন কৰিব পৰা কিবা এটা দৃশ্য আমি দেখা পাইছোঁ নেকি? আপোনালোকে কি কয়? বিজেপিয়ে ইয়াত শাসন কৰিবলৈ এটা কৌশলগত ব্যৱস্থাত নিজেই প্ৰতিষ্ঠিত হ'ব পাৰিব জানে? নিশ্চয় নোৱাৰে। তেতিয়াহ'লে আমি কাক সমৰ্থন কৰিম? আমি নিশ্চয় স্বীকাৰ কৰিছোঁ যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাদেৱৰ তুলনাত নিশ্চয় হাগ্ৰামাকে আমি প্ৰাধান্য দিছোঁ। হাগ্ৰামাই আমাৰ কাৰণে মানে ঈশ্বৰ, হাগ্ৰামাই আমাৰ কাৰণে ভগৱান নে কি কয়? তেখেতেই যদি আমাৰ প্ৰত্যেক জাতি জনগোষ্ঠীক সমমৰ্যাদা দি উন্নয়নৰ কাৰণে উন্নয়নৰ স্বাৰ্থত কাম কৰি আছে, তেতিয়াহ'লে তেখেতকেই আমি জাতীয় সমস্যাৰ ফালৰ পৰা সামাজিক দিশত মানে দৃষ্টি ৰাখি, অৰ্থনৈতিক দিশত মানে সুচিন্তা ৰাখি নিশ্চয়কৈ আমি হাগ্ৰামা মহিলাদেৱৰ নেতৃত্বত যে BPF দল আজি BTC নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছে, ইয়াত সমৰ্থন জনাব লাগিব, হয়নে নহয়? আপোনাৰ কিবা সন্দেহ আছে?
আপোনালোকে যে আহিছে নিশ্চয় ক'ৰবাত এটা মনত স্থিৰটো কৰিছে নাই এইবাৰ আমাৰ BTC-ত হাগ্ৰামে আহিব বা হাগ্ৰামাকে সমৰ্থন কৰিব লাগিব, হয়নে নহয়? জাতীয় সমস্যা লৈ যে আমি চিন্তা কৰোঁ, ইয়াত হাগ্ৰামাহে আমাক সমৰ্থন দি আছে, হাগ্ৰামাহে আমাক সহায় কৰি আছে, বেলেগতো কৰা নাই। বিজেপিয়ে আমাক পৰা নাই। বিজেপিও তেনেকৈ ধৰক আদিবাসী ডেভেলপমেণ্ট কাউন্সিল বনাইছে, কিন্তু আদিবাসী ডেভেলপমেণ্ট কাউন্সিল বনোৱাৰ পিছত, আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল বনোৱাৰ পিছত কিমান দূৰ কি কৰিলে এইখিনি আমি দেখিছোঁ। আপোনালোকৰ ধৰক মানে আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলত যে মানে বছৰে 200 কোটি টকা দিব লগা আছিলে, আপোনালোকে গম পায় নেকি কিমান দিছে? নিশ্চয়কৈ দিয়া নাই, নিশ্চয়কৈ দিয়া নাই। এইটো যোৱাবাৰত 20 কোটি মাত্ৰ দিছিলে, 100 কোটিৰ জেগাত 20 কোটি দিছে। তো ইমান আদিবাসী হিন্দু অঞ্চল আছে, ক'ত কি কামবিলাক হ'ব? আপোনালোকে প্ৰত্যেকজনে হয়তো মানে নিজৰ নিজৰ গাঁৱতে থাকে, যি গাঁওকেইটা আছে ইয়াত আদিবাসী আছে, সেই আদিবাসী গাঁৱত কি আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলৰ পৰা কিবা ফাণ্ড আহিছে নেকি? আপোনালোকে কিবা ভাল কাম কৰিব পাৰিছে নেকি? নিশ্চয় পৰা নাই। তো গতিকে এই গোটেই কথাটো চাই আমি চিন্তা কৰি কথাবিলাক ব্যক্ত কৰিবলৈ যত্ন কৰিব লাগিব, সাধাৰণ ৰাইজৰ ওচৰত গৈ আমি কথা পাতিব লাগিব। আমি এইবাৰ কি কৈছোঁ, যেনেকৈ চেণ্ট্ৰেলাইজেশ্যন গঠন কৰা হ'ল, চেণ্ট্ৰেলাইজেশ্যন গঠন কৰাৰ লক্ষ্যটো হ'ল আমি যেতিয়া এটা নীতি ৰাখিছোঁ, প্ৰত্যেক জাতি জনগোষ্ঠীকে আমি সম মৰ্যাদা দি সম উন্নয়নৰ লক্ষ্য ৰাখিছোঁ, ঠিক এই আধাৰতে আমি কি কৈছোঁ, চান্তালীবিলাকো, ৰাজবংশীবিলাকো, মুছলিমবিলাকো যাতে বঞ্চিত নহয়, সেইকাৰণে চৰকাৰী যে আঁচনিবিলাক থাকিব, ডেভেলপমেণ্টেল মানে ৱৰ্কবিলাক যেনেকৈ ডিপাৰ্টমেণ্টেল আমাৰ হ'ব, পাব্লিকেলৰ কাম কৰিব, ফিডাব্লিউডিৰ কাম কৰিব, আমাৰ এগ্ৰিকালচাৰৰ কাম কৰিব, ফিচাৰীৰ কাম কৰিব। তাৰ উপৰঞ্চি গ্ৰামাঞ্চলত সৰু সুৰাকৈ যি কামবিলাক থাকি যায়, সামাজিকভাৱেই হওক, সৰু সুৰা মানে ব্যতিক্ৰমী ত্ৰুটি থকা কামবিলাকেই হওক, সেইটো যাতে আমি কাৰ্যকৰ কৰিব পাৰোঁ, নিৰ্মূল কৰিবৰ কাৰণে আদিবাসী অঞ্চলৰ আদিবাসীৰ দ্বাৰাই তথা চান্তালী অঞ্চলৰ চান্তালৰ দ্বাৰাই আমি যাতে কৰিব পাৰোঁ, সেইটো লক্ষ্য ৰাখি আমি চান্তালী চেল গঠন কৰিছোঁ। চান্তালী চেলৰ কেন্দ্ৰীয় কমিটিৰ দ্বাৰা এটা আঁচনি আমি যুগুত কৰিম যে কোন কোন অঞ্চলত আমি কেনেকৈ সহায় কৰিব পাৰোঁ। যেনেকৈ আদিবাসী আমাৰ তৃতীয় বৃহত্তৰ জনগোষ্ঠী, প্ৰথম বড়ো থাকিলে, দ্বিতীয় আমাৰ মুছলিম থাকিলে, তৃতীয় আমাৰ আদিবাসী আছে। আদিবাসী অঞ্চলত উন্নয়নমূলক কামবিলাক কৰিবৰ কাৰণে আমি পুঁজি এটা নিৰ্ধাৰণ কৰিম। আমি এতিয়াও ঠিক কৰা নাই, কিন্তু মিছা কথা আমি নকওঁ। আমি এতিয়াও নিৰ্ধাৰণ কৰা নাই যে আমি কিমান দূৰ কি দিব পাৰিম, কিন্তু আদিবাসী গাঁওসমূহত এলেকাবিলাকত উন্নয়নমূলক কাম যাতে কৰিব পৰা যায়, তাৰ কাৰণে আমি বছৰি এটা পুঁজি নিৰ্ধাৰণ কৰিম, যে পুঁজিৰ দ্বাৰা আদিবাসী চেলৰ দ্বাৰা আমি তথা চান্তালী চেলৰ দ্বাৰা চান্তালী অঞ্চলত কৰিম। এইটো আমাৰ বৰ্তমান সিদ্ধান্ত। ঠিক তেনেকৈ আমাৰ আঁচনিবিলাক আছে, 5টা গেৰেণ্টি আমাৰ বক্তা আছে ইতিমধ্যে, তেখেতসকলেও হয়তো আপোনালোকক ব্যক্ত কৰিব। অৰুণোদয়ৰ কথা আছে, মিছাকৈ আমাক মানে খালি ভয় দেখুৱাই, ভামুকি দেখুৱাই ভোট ল'বৰ কাৰণে যত্ন কৰে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ কাৰণে ভয় কৰিব লগা নাই, এইখিনি আমি সজাগ হ'ব লাগিব। আপোনালোকে যে বিজেপিৰ কাৰ্যকৰ্তা হিচাপত আছিলে, আজি BPF যোগদান কৰিলে, BPF হৈ যেতিয়া আমি কথা পাতিব যাম, ক'ব যাম, তেতিয়া এইখিনি আমি জ্ঞাত হ'ব লাগিব। মানে মাত্ৰ অৰুণোদয় আঁচনিৰ দ্বাৰা আমাক যে প্ৰলোভন দিব বিচাৰে, একদম মিছা কথা। কোনোবাই যদি প্ৰাপ্তি কৰিছে, কোনোবাই যদি ইতিমধ্যে এইটো মানে পাবলৈ সক্ষম হৈছে, তেখেতসকলৰ কিন্তু নাম কাটা নাযায়। অৰুণোদয় 1 গ'ল, অৰুণোদয় 2 গ'ল, অৰুণোদয় 3 বৰ্তমান এতিয়ালৈকে ফাইনেল হোৱা নাই। মাত্ৰ এতিয়া ৰিভিউ কৰাৰ নামত যিসকলে পাই আছিলে, যিসকলে পাব, দুয়োটাই মিলি নতুনকৈ আমাক দৰখাস্তবিলাক দি অফিচত এতিয়া আছে, নিৰ্ধাৰণ হোৱা নাই যে কাক দিয়া হ'ব, বুজি পাইছেনে? ঠিক তেনেকৈ এই মানে দৰখাস্তকাৰীবিলাকৰ ভিতৰত হিতাধিকাৰী হিচাপে সাব্যস্ত হ'ব যোনে যোগ্যতা প্ৰাপ্তি কৰিছে, যাৰ যোগ্যতা আছে। ধৰক গৰীব দুখীয়াটোৰ পিছত আহিব, তাত আছে নহয়, তাত কি আছে? বিকলাংগ আছে, অবিবাহিতা বয়োজ্যেষ্ঠ মহিলা আছে, বিধৱা আছে, বিবাহ বিচ্ছেদ আছে, হয়নে নহয়? জানে নে নাজানে আপোনালোকে? এই গোটেই পোৱাৰ পিছতে গৰীব আহিব। তো যাৰ যোগ্যতা আছে তেখেত পাবই, কিন্তু তেখেতে ক'লে কি কৈছিলে যে BPF মিটিঙত গ'লে নাম কৰ্তন হ'ব, হয়নে নহয়? ভামুকি দিছে। কিন্তু চিন্তা কৰিব লগা একো নাই, যেনেকৈ 1 গ'ল, 2 গ'ল, অৰুণোদয় 3 বৰ্তমান ৰিভিউ চলি আছে, ঠিক তেনেকৈ আমি PMB বৰ্ডত এইখিনিও আলোচনা কৰিছোঁ। আমি চৰকাৰৰ যদি আহোঁ, চৰকাৰ অহাৰ পিছত আসাম চৰকাৰৰ লগত আলোচনা কৰি আমি প্ৰয়োজনীয় আকৌ ৰিভিউ কৰিম। আমাৰ কোনোবা মানুহে যদি বাদ পৰি গৈছে,
তাৰ লগতে বৰ্তমান চলি থকা বিজেপি তথা ইউ পি পিৰ কোনোবা মানে অযোগ্য ব্যক্তিসকলে যদি সেইটো মানে কাইদাই কৌশলে ভোগ কৰি আছে সেইটো যাতে কৰ্তন কৰিব পৰা যায় সেইটো কৰিবৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত লৈ দিছোঁ গতিকে ঠিক তেনেকৈ আমি কেন্দ্ৰীয় কমিটিত কিছুমান কথা আলোচনা কৰি থৈছোঁ 5টা গেৰেণ্টিও আমি থৈছোঁ মাটি বাৰীৰ পৰা আৰম্ভ কৰি কেনেকৈ আমি কি কৰিম এইখিনি আমি ইতিমধ্যে সিদ্ধান্ত কৰি থৈছোঁ আৰু আমি সজাগ কৰি থৈছোঁ মানে তাৰ ফলত যে যিখিনি আমি কৰিব পাৰিম এইখিনি কথাৰ আধাৰতে ৰাইজৰ লগত যাতে মত বিনিময় কৰে মিছা প্ৰলোভন দিয়াৰ সুৰিৰে শব্দৰে যাতে ৰাইজক আমি মানে মন জয় কৰিব চেষ্টা নকৰোঁ এইখিনি আহ্বান কৰি থোৱা আছে গতিকে মই বৰ আনন্দিত আপোনালোকে আজি বিজেপিত থাকিও বিৰোধী দলত থকা বি পি এফ ৰাজনৈতিক দলৰ প্ৰতি শ্ৰদ্ধা তথা আস্থা ৰাখি আপোনালোকে যে যোগদান কৰিলে তাৰ কাৰণে আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকক শুভেচ্ছা দিছোঁ শেষত আপোনালোকক আকৌ এবাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আপোনালোকৰ মংগল তথা সুস্বাস্থ্য কামনা কৰি মই চমু ভক্তিব এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ।